আজি ৰাতিপুৱাৰ পৰা কি হৈ পাইছে ইমান সাংঘাতিক ধৰণে ধুমুহা বলিব লৈছে মানে চবফালে মানে কৈছে নহয় একদম ধুমুহা ধ্বংসলীলা চলাব লৈছে আৰু যি ধুমুহা বতাহত মানে কৈছে যে চব গছ বন ভাগি চব তহিলং হৈছে আমাৰ ঘৰৰ গোটেই কল চল ভাগি চব খাস্তাং কৰি পেলালে हे कृष्ण हे प्रभु हे जगन्नाथ ये क्या हो गया मेरा कल भी उगल के पड़ गया सब कल गिर गया मेरा आम साम कठाल चठाल जत जी है सब फरी पे शेष धुमुहाई सब शेष कर पेलाइছে এফালৰ পৰা আৰু ৰাতিপুৱা মানে ঘৰৰ পৰা ওলাবই ভয় লাগিছে মানে এনেকুৱা ধুমুহা বতাহ বলিছে ৰাতিপুৱাৰ পৰা মানে এৰিবলৈ নামে লোৱা নাই আজি ধুমুহাই মানে কি ধ্বংসলীলা তাণ্ডৱ চলাই আছে ৰাতিপুৱাৰ পৰা ইয়া দেখিছে সব কলগছ চব পৰি শেষ এই দুঠুকমান কলু লাগি আছে দেখিছে আমাৰ কলগছৰ বাগানখন কলৰ বাৰীখন পৰি একদম ভাঙি চিঙি সব চুৰমাৰ হৈ গৈছে ধুমুহা বতাহে সব ধ্বংস কৰি পেলালে এফালৰ পৰা সব ধ্বংস কৰি দিলে ধুমুহা বতাহে আৰু কি হৈছে বতাহটো ৰখিব নামে লোৱা নাই ৰাতিপুৱাৰ পৰা বতাহ মাৰি আছে মানে কি হৈছে নাজানো আজি কি ধ্বংসলীলা চলাব বিচাৰি আছে ক'ত যে আৰু কিমান অঘটন হৈছে তাৰো কোনো ঠিক নাই আজি দিনটোৱে বহুত ভয়ানক দিন গতিকে সকলো সাৱধান থকাটো ভাল हे प्रभु हे दयामय ये क्या हो गया ये क्या हो रहा है बारिश भी आ रहा है বৰষুণো পৰিছে ধুমুহা বতাহ বলিছে আজি বহুত ভয়ানক দিন বহুত ভয় লগা দিন আজি মানে ঘৰৰ পৰা ওলাবই ভয় লাগিছে সব কেনেকুৱা ধৰণৰ সাংঘাতিক ভয়ানক বতাহ বলি আছে বৰষুণ আহিছে ভাগো বৰষুণ আহিছে পলা ভাগো ধুমুহাই কেনেকৈ তাণ্ডৱ চলাইছে চাওক এফালে বৰষুণ এফালে ধুমুহা আজি মানে দিনটো বহুত ভয়ানক দিন আৰু সকলো ঘৰৰ ভিতৰতে থকাটোৱে ভাল বাহিৰলৈ নোলোৱাটোৱে ভাল যিহেতু আজি দিনটো বহুত ভয়ানক এফালে চাওক গছৰ পাত চাত সৰি একদম চবফালে ধ্বংস হৈ গৈছে পুৰা এফালে বৰষুণ এফালে ধুমুহা আৰু আমাৰ মিঠু সেইজনী মিঠু চাৰিওফালে খালি ধুম ধাম আৱাজ দেখিছে কি সাংঘাতিক ধুমুহা বতাহ গোটেই গছ বন ভাগি তহিলং কৰিছে চাৰিওফালে খালি ধুম ধাম আৱাজ আৰু এতিয়া আমি ঘৰৰ ভিতৰতে সোমাই আছোঁ দৰ্জা বন্ধ কৰি চাওক বাহিৰলৈ ওলাব ভয় লাগিছে কাৰণ যি ধুমুহা বতাহে যি ধ্বংসলীলা তাণ্ডৱ চলাই আছে এতিয়া চাৰিওফালে কৃষ্ণ বতাহে গোটেই ভিতৰত বৰষুণৰ পানী সোমাইছে বৰষুণ আৰু বতাহ মানে কি ক'ব মানে অৱস্থা বেয়া আজি আৰু দেখিছে আপোনালোকে দৰ্জাখন মেলিবই নোৱাৰে একদম ধাম ধুমকৈ দৰ্জা একদম ধাম ধুম মাৰিছে টিংবিলাক ধাম ধুমকৈ মাৰিছে আৰু এইফালে এতিয়া লাল চাহ লৈছোঁ কাটা বিস্কুট লৈছোঁ ৰাতিপুৱা বতাহ ধুমুহা বতাহ যেতিয়া ঘৰৰ পৰা ওলাব পৰা নাই সেইটো কাৰণে চাহকে একাপ খাই লৈ পেলাই তাকো ঘৰৰ ভিতৰতে সোমাই থাকিম বুলি ভাবিছোঁ আজি